জ্ঞানদীপ, আজিৰ পৰা মই তোমাক কিন্তু মৰমতে দীপ বুলি মাতিম। বেয়া পাবা নেকি তুমি? নাই নাই ডিম্পল, মই কিয় বেয়া পাম? পিছে এটা কথা কোৱাচোন, মোৰ জ্ঞানদীপ নামটো তোমাৰ বেয়া লাগে নেকি? বেয়া কিয় লাগিব আকৌ, ইমান ধুনীয়া নামটো। পিছে আমি যে ইমান ভাল ফ্ৰেণ্ডছ হয়, সেইকাৰণে মৰমতেহে তোমাৰ নামটো অলপ সৰু কৰি দিছোঁ। অঁ, সেইটো কথা তাৰমানে। তেনেহ'লে ঠিকেই আছে বাৰু। তেনেহ'লে ময়ো তোক আজিৰ পৰা দীপ বুলিয়ে মাতিম। তইতো মোৰো বহুত ভাল ফ্ৰেণ্ড হয়। মাতিবি মাতিবি, তহঁতৰ যি ভাল লাগে তেনেকৈ মাতিবি। অঁ, তোমালোকক এটা কথা কোৱাই হোৱা নাই নহয়। মোৰ বাৰ্থডেলৈ আৰু বেছি দিন নাই। মোৰ বাৰ্থডে দিনা পাপাই এটা পুল পাৰ্টি অৰ্গেনাইজ কৰিছে আমাৰ ফ্ৰেণ্ডছবোৰৰ কাৰণে। তোমালোক দুয়োটা কিন্তু থাকিব লাগিব। ৱাও, পুল পাৰ্টি? তাকো তোমাৰ পাপাই অৰ্গেনাইজ কৰিছে? তোমাৰ পাপাৰ চিন্তাধাৰা দেখিছোঁ বহুত আপডেটেড। এইটোতো সাধাৰণ কথা। মোৰ প্ৰতি বছৰে বাৰ্থডেত পাপাই বহুত ডাঙৰ ডাঙৰ ছাৰপ্ৰাইজ দিয়ে মোক। এইবাৰো মোৰ বাৰ্থডেটো বিদেশতে চেলিব্ৰেট কৰিম বুলি ভাবিছিলে, কিন্তু মইহে মনা কৰিলোঁ। এইবাৰ যিহেতু মই তোমালোকক লগ পাইছোঁ, আমি ইমান ভাল ফ্ৰেণ্ডছ হৈ গৈছোঁ, গতিকে মোৰ এইবাৰ বাৰ্থডেটো মই তোমালোকৰ লগত চেলিব্ৰেট কৰিব বিচাৰিলোঁ। ৱাও ডিম্পল, বহুত ভাল লাগিব। পিছে অকল আমাৰ দুটাকে ইনভাইট কৰিছা নে আমাৰ কলেজৰ বেলেগ কোনোবাও থাকিব? এতিয়ালৈকেতো অকল মই তোমালোক দুয়োটাকে মাতিছোঁ। বাকী অলপ চাই ল'ব লাগিব আৰু। চবকেতো আৰু মাতিব নোৱাৰি। অলপ আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা হ'ব লাগিব নহয় জানো? বৰ বেছি গাঁৱলীয়া চাৱলীয়াবোৰক মাতিটো আৰু একো লাভ নাই। পুল পাৰ্টিনো কি হয় সিহঁতে বুজিয়ে নাপাব। গৈ আৰু চব খেলি মেলিহে কৰিব। তুমি একেবাৰে ঠিক কথা কৈছা ডিম্পল। অলপ চাই চিতিয়ে মাতিবা। নে কি কওঁ দীপ, তই একেবাৰে মনে মনে আছ যে? হা? সেই নাই নাই। অঁ, তহঁতে ঠিক কথাই কৈছ। সেই গাঁৱলীয়া মানুহবোৰে আৰু ক'তনো বুজি পাব এইবোৰ পুল পাৰ্টি কি হয়। আৰু দীপ, মই তোমাক কৈছোঁ স্পেচিয়েলি, তুমি কিন্তু যাবই লাগিব। যোৱাবাৰ মোৰ মা পাপাৰ এনিভাৰ্চাৰী সময়তো তুমি যোৱা নাছিলা। এইবাৰ কিন্তু তুমি যাবই লাগিব। মই তোমাৰ পৰা কোনো ধৰণৰ এক্সকিউজ নুশুনো। ঠিক আছে বাৰু ডিম্পল, মই যাম তোমাৰ বাৰ্থডেত। হৈফালে চাচোন, দুজনী ছোৱালী আহি আছে। নতুন এডমিশ্যন নেকি? আকৌ দুজনী গাঁৱলীয়া ভূত আহিলে আৰু আমাৰ কলেজলৈ। নমস্কাৰ, মই অনামিকা। আৰু এইজনী মোৰ বান্ধৱী লিপিকা। আমি দুয়োজনীয়ে আজি নতুনকৈ এডমিশ্যন লৈছোঁ আৰু জুলজি ডিপাৰ্টমেণ্টটো অথনিৰ পৰা বিচাৰি ফুৰিছোঁ, বিচাৰিয়ে পোৱা নাই। অনুগ্ৰহ কৰি ক'ব নেকি জুলজি ডিপাৰ্টমেণ্টটো কোনফালে আছে? তাৰমানে তোমালোক আমাৰ ডিপাৰ্টমেণ্টৰ? আপোনালোকো জুলজি ডিপাৰ্টমেণ্টৰ নেকি? লগ পাই বহুত ভাল লাগিলে, কিন্তু আমাৰ তোমালোকক লগ পাই অলপো ভাল লগা নাই। মানে চানে একো নাই। তুমি জুলজি ডিপাৰ্টমেণ্ট বিচাৰি আছা নহয়? যোৱা, সেই সন্মুখৰ যে ৰাস্তাটো দেখিছা, সেইফালে গৈ লেফ্টলৈ যাবা, সেইফালে আছে। ধন্যবাদ। আৰে ডিম্পল, তুমি সিহঁতক মিছাকৈ কিয় ক'লা? জুলজি ডিপাৰ্টমেণ্ট দেখোন সেইফালে নাই, সেইফালে টয়লেটহে আছে। ৰ'বা, ময়ে গৈ তাহাঁত দুজনীক আমাৰ ডিপাৰ্টমেণ্টলৈ লৈ যাওঁ। তুমি নোৱাৰা যাব দীপ। মই ইচ্ছা কৰিয়েই তাহাঁতক বেলেগ ফালে পঠাইছোঁ। অলপ শিক্ষা পাওকচোন। কি দৰকাৰ সিহঁতৰ কোৱাচোন বাৰু? সেই গাঁৱৰ ভিতৰৰ পৰা উঠি আহি চহৰৰ ইমান ডাঙৰ এখন কলেজলৈ আহিবলৈ? সৰু সুৰা কলেজ এখনত পঢ়িলেও হয়, নাই ইয়ালৈহে আহিব লাগে। এই গাঁৱলীয়া ভূতবোৰ আহি আহি আমাৰ কলেজৰ ষ্টেণ্ডাৰ্ডটোৱে নাইকিয়া কৰি দিছে। কিন্তু ডিম্পল, এনেকৈ প্ৰথম দিনাই সিহঁতক এনেকুৱা কৰাটো ভাল হৈছে জানো? তোমাৰ কিয় ইমান বেয়া লাগিছে দীপ তাহাঁতৰ কাৰণে? তুমি এই দুখীয়া মানুহবোৰৰ কথা ভালকৈ বুজি নোপোৱা। তুমি সঁচাকৈ বহুত অকৰা হৈ আছা, কিন্তু চিন্তা নকৰিবা। আমাৰ লগত থাকিলে তুমিও সকলোবোৰ শিকি যাবা। ইহঁত বাহিৰৰ পৰাহে দেখিবলৈ এনেকুৱা সহজ সৰল, ভিতৰে ইহঁতি বহুত টেঙৰ হয়। তুমি এতিয়াও এইবোৰ বুজি পাবলৈ আৰু বহুত বাকী আছে। ব'লা এতিয়া কেণ্টিনলৈ যাওঁ, কিবা এটা খাই লওঁগৈ, অলপ ভোকো লাগিছে। তোমালোক যোৱাচোন বাৰু, মই গৈ আছোঁ। এইখন কলেজলৈ প্ৰথম অহাৰ পৰাই মই লক্ষ্য কৰি আছোঁ, ইয়াত ধনী ঘৰৰ ল'ৰা ছোৱালীৰ সংখ্যা বেছি। আৰু ইহঁতে দুখীয়া ঘৰৰ পৰা অহা বা গাঁৱৰ পৰা অহা ল'ৰা ছোৱালীখিনিক একেবাৰে গুৰুত্বই নিদিয়ে। দুখীয়া ল'ৰা ছোৱালীবোৰ যেন মানুহৰ শাৰীতে নপৰে, ইহঁতে এনেকুৱাহে ভাবে। সকলোৰে সন্মুখতে দুখীয়া ঘৰৰ পৰা অহা ল'ৰা ছোৱালীক ইমান ইনচাল্ট কৰে ইহঁতি। আৰু মোৰ এইবোৰলৈ বহুত ভয় লাগে। আৰু সেইকাৰণেইতো ইমান দিনৰ পৰা মই মোৰ আচল পৰিচয়টো ইহঁতৰ পৰা লুকুৱাই ৰাখিছোঁ। ময়োতো এখন সৰু গাঁৱৰ পৰাই আহিছোঁ, আৰু মোৰ ঘৰখনৰ অৱস্থাও ইমান ভাল নহয়। আৰু এইবোৰ যদি ইহঁতে কেনেবাকৈ গম পায়, মোক লৈ চাগে কিমান হাঁহিব, কিমান যে ঠাট্টা কৰিব। এদিন দুদিন নহয়, আৰু 3টা বছৰ মই ইহঁতৰ লগত কটাব লাগিব। ইমান দীঘলীয়া সময় মই মোৰ আচল পৰিচয়টো লুকুৱাই ৰাখিব পাৰিমনে বাৰু? যেনেকৈয়ে হওক মই এইবোৰ লুকুৱাই ৰাখিবই লাগিব। মই ইহঁতৰ মতেই চলিব লাগিব। ময়ো ইহঁতৰ নিচিনাই ব্যৱহাৰ কৰিব লাগিব। দুখীয়া ঘৰৰ পৰা অহা ল'ৰা ছোৱালীক ময়ো মোৰ ফ্ৰেণ্ড বুলি মানিব নোৱাৰিম। মোৰ সন্মান ৰক্ষা কৰি চলিবলৈ মই এইখিনি কৰিবই লাগিব। ভণ্টি, তোমাক মই সিদিনাখনো মনা কৰিছিলোঁ নহয়, এনেকৈ ভিক্ষা কৰাতকৈ মা দেউতাক ক'বা তোমাক স্কুল এখনত ভৰ্তি কৰি দিবলৈ। আজিকালি বিনামূলীয়া শিক্ষা সকলোৰে কাৰণে আছে নহয়, টকা পইচাৰ প্ৰয়োজন নহয়। স্কুললৈ গৈ পঢ়া শুনা কৰিলেহে তুমি তোমাৰ ভৱিষ্যতটো ভালকৈ গঢ়িব পাৰিবা। আৰু কোৱাচোন, গালত দুখ কেনেকৈ পালা তুমি? বা, তুমি কোৱা কথাখিনি মই সিদিনাখন ঘৰতো কৈছিলোঁ। মায়ে শুনি বৰ ভাল পাইছে। মই স্কুললৈ যোৱাটো মায়েও বিচাৰে, কিন্তু বা দেউতাই নিবিচাৰে।
দেউতাই কৈছে মই যদি ভিক্ষা কৰিবলৈ ওলাই নাহোঁ তেনেহ'লে আমাৰ পৰিয়ালটো কেনেকৈ চলিব। তথাপিতো মই ভিক্ষা কৰিবলৈ আৰু নাহোঁ বুলি কৈছিলোঁ দেউতাক। সেইকাৰণে মোক গালতে বৰ জোৰকৈ মাৰিলে। তেনেকৈয়ে দুখ পালোঁ গালত। কি তাৰমানে তোমাক তোমাৰ দেউতাই ভিক্ষা কৰিবলৈ পঠায়? কিন্তু কিয়? তেওঁ একো কাম নকৰে নেকি? মোৰ দেউতাই কি কাম কৰিব আৰু বা? মোৰ দেউতাই দিনৰ দিনটো মদ খাই বিচনাতে পৰি থাকে আৰু যিদিনাখন মদ খাবলৈ পইচা নাথাকে মোৰ ওপৰতে খং কৰে আৰু মাকো বহুত মাৰে। হয় নেকি? ব'লাচোন ব'লা, তোমাৰ ঘৰটো কোনখিনিত আছে মোক লৈ যোৱা আজি। মই তোমাৰ মা দেউতাৰ লগত কথা পাতিম। তোমাৰ দেউতাক মই ভালকৈ বুজাম, তেখেতে নিশ্চয় বুজি পাব। ঠিক আছে বাৰু বা, ব'লা মই তোমাক লৈ যাম। এই ছোৱালীজনী দেখোন আমাৰ কলেজলৈ নতুনকৈ অহা ছোৱালীজনী। নামটো কি আছিল? মনত পৰিছে, অনামিকা। ইমান ভালনে ছোৱালীজনী? ইমান হেল্পফুল হয়। এজনী ভিক্ষাৰী ছোৱালীৰ কাৰণে তাই ইমান চিন্তা কৰিছে। সঁচাকৈ তাইৰ অন্তৰখন বহুত ভাল হ'ব লাগিব। কলেজতো মই বহুত দিনৰ পৰাই লক্ষ্য কৰি আছোঁ তাইক। ছোৱালীজনী সঁচাকৈ বহুত অমায়িক হয়। আৰু আজি তাইক এনেকৈ দেখি মোৰ আৰু বেছি ভাল লাগিছে। তাইৰ লগত ভালকৈ চিনাকি হ'ব মন গৈছে। তাইৰ লগত কথা পাতিব মন গৈছে। তাইৰ বিষয়ে আৰু জানিবৰ মন গৈছে মোৰ। কিন্তু ইচ্ছা কৰিও মই যে তাইৰ লগত কথা পাতিবও নোৱাৰিম। ডিম্পল ভাৰ্গৱহঁতে গম পালে মোকো গাঁৱলীয়া বুলি হাঁহিব। বহুত ডাঙৰ ভুল কাম কৰিলোঁ মই। প্ৰথমতে মোৰ বিষয়ে সকলো সঁচাকৈ কৈ দিয়াই ভাল আছিল। কিন্তু হঠাতে এনেকুৱা এটা পৰিৱেশত আহি মই কি শুদ্ধ কি ভুল বিচাৰ কৰিবই নোৱাৰা হৈ গৈছিলোঁ। সিহঁতৰ লগত মিলি থাকিবৰ কাৰণে মই মিছাকৈ কৈ দিছিলোঁ যে মোৰ দেউতা এজন বিজনেছমেন হয়। কিন্তু মোৰ দেউতা যে এজন সাধাৰণ খেতিয়ক। অনামিকা, তোমাৰ লগত কথা পতাৰ সপোন মোৰ সপোন হৈয়ে ৰৈ যাব যেন পাইছোঁ। আৰে প্ৰিন্সিপাল মেম এইফালে আহি আছে যে। গুড মৰ্ণিং মেম। গুড মৰ্ণিং গুড মৰ্ণিং। তোমালোক দুয়োজন জুলজি ডিপাৰ্টমেণ্টৰ নহয় জানো? হয় হয় মেম। তাৰমানে তোমালোক অনামিকাৰ লগৰে হয়। তাই আজি কলেজলৈ আহিছেনে বাৰু গম পোৱা নে? অনামিকা অনামিকা কোন হয় বাৰু? নাই মেম, তাই এতিয়ালৈকে আহি পোৱা নাই। কিবা কাম আছিল নেকি তাইৰ লগত মেম? নাই নাই, তেনেকুৱা কোনো বিশেষ কাম নাই। আচলতে যোৱাকালিও তাই অহা নাছিল। তাই গা চা বেয়া হৈছে নেকি বাৰু গম পোৱা নেকি? সেইটো ক'ব নোৱাৰিম নহয় মেম। অৱশ্যে যোৱাকালিও তাই অহা নাছিল, আজিও এতিয়ালৈকে আহি পোৱা নাই। গা বেয়া হ'বও পাৰে। তোমাৰ ওচৰত বাৰু তাইৰ নাম্বাৰটো আছে নেকি? মোৰ ওচৰত নাই মেম, কিন্তু আমাৰ ফ্ৰেণ্ড কাৰোবাৰ ওচৰতো আছে। মই যোগাৰ কৰি দিব পাৰিম। কাইণ্ডলি তাইৰ খবৰটো ল'ব পাৰিবা নেকি বাৰু? আৰু তাই ঠিকে আছেনে নাই মোক এবাৰ অফিচত গৈ জনাই থৈ আহিব পাৰিবা? ঠিক আছে বাৰু মেম, মই খবৰ লৈ আছোঁ। হ'ব বাৰু। দীপ, প্ৰিন্সিপাল মেমে কোন অনামিকাৰ কথা কৈ আছে? কিয় তুমি পাহৰি গ'লা নেকি ডিম্পল? সিদিনাখন যে লগ পাইছিলোঁ, আমাৰ কলেজলৈ নতুনকৈ এডমিশ্যন লৈ আহিছে। আমাৰ ডিপাৰ্টমেণ্টৰে যে হয়, তুমি যে ভুলকৈ ৰাস্তা দেখুৱাই দিছিলা। সেই বেহেনজিজনী। সেই বেহেনজিজনীৰ কাৰণে আকৌ প্ৰিন্সিপাল মেমে কিয় ইমান চিন্তা কৰিছে? তাই ভাল বেয়া খবৰ লৈ আছে। সেইবোৰ মই কেনেকৈ জানিম বাৰু? দুদিন ক্ষতি হৈছে কাৰণে কিজানি সুধিছে, আৰু নহ'লে কিবা চিনাকিও হ'ব পাৰে। প্ৰিন্সিপাল মেমৰ কোনোবা ৰিলেটিভো হ'ব পাৰে। তুমি যে কি কথাবোৰ কোৱা নহয় দীপ। আমাৰ প্ৰিন্সিপাল মেম কিমান ধনী হয় তুমি জানানে? দেখা নাই মাৰ্চিডিজ লৈ আহিছে। আৰু তেখেতৰ হাজবেণ্ডজন যে বহুত ডাঙৰ বিজনেছ টাইকুন হয়। দেশ বিদেশত তেখেতৰ বিজনেছ বিয়পি আছে। আৰু এনেকুৱা হাই ষ্টেটাছৰ মানুহৰ অনামিকাৰ দৰে এজনী বেহেনজি কেনেকৈ ৰিলেটিভ হ'ব পাৰে বাৰু? এইটো অৱশ্যে তুমি ঠিক কথাই কৈছা ডিম্পল। পিছে মোক এটা কথা কোৱাচোন দীপ, তুমি কেনেকৈ এবাৰতে চিনি পালা অনামিকাক? নামটো লোৱা মাত্ৰকে তুমি গম পাই গ'লা কোনজনী ছোৱালীৰ কথা কৈছে। তাইক লগ পোৱাৰ দিনাতো ময়ো আছিলোঁ তাতে, কিন্তু মোৰতো মনত নাই নামটো। আৰু তাই যে কালি অহা নাছিল সেইটোও তুমি গম পোৱা। আজিও এতিয়ালৈকে অহা নাই সেইটো কথাও তুমি লক্ষ্য ৰাখিছা। কেনেকৈ? সেইটোনো আৰু কি ডাঙৰ কথা ডিম্পল। মোৰ মানে এবাৰ নামটো শুনিলেই মনত থাকি যায়। মই পটককৈ মানুহ নাপাহৰোঁ মানে, সেইটোৱে আৰু। পিছে তুমি চাগে এটা কথা পাহৰি গৈছা দীপ। আমি যেতিয়া প্ৰথম লগ পাইছিলোঁ, প্ৰথম কেইদিনমান তুমি মোৰ নামটো পাহৰিয়ে থাকিছিলা। কিন্তু অনামিকাৰ নামটো এবাৰ শুনাৰ পিছতে তুমি পাহৰা নাই। কিয় দীপ? আৰে ডিম্পল, তুমিও যে কি কুৱেশ্যনবোৰ কৰি থাকা নহয়। এইটো এটা সাধাৰণ কথা। তোমাক যেতিয়া লগ পাইছিলোঁ, কলেজলৈ প্ৰথম আহিছিলোঁ, অলপ নাৰ্ভাছ হৈ আছিলোঁ। সেইকাৰণে চাগে তোমাৰ নামটো অলপ পাহৰি গৈছিলোঁ। কিন্তু এতিয়া এডজাষ্ট হৈ গ'লোঁ ন, এতিয়া মানে ইমান নাৰ্ভাছ হৈ থকা নাই আৰু। সেইটো কথা তাৰমানে। আৰুনো কি হ'ব? ৰ'বাচোন, প্ৰিন্সিপাল মেমে কৈ থৈ গৈছে নহয় অনামিকাৰ নাম্বাৰটো লৈ তাই খবৰ ল'বলৈ। মই চাওঁগৈচোন কাৰোবাৰ ওচৰত আছে নেকি তাইৰ নাম্বাৰটো। দীপ, তুমি ভবাৰ দৰে মই ইমানো আকুৰি নহয়। অনামিকাৰ নামটো তোমাৰ মনত থাকি গ'ল, সেইটো ঠিকেই আছে বাৰু। কিন্তু তাই যে কালিও অহা নাই, আজিও এতিয়ালৈকে আহি পোৱা নাই, সেইটো খবৰো তুমি ৰাখিছা। ইয়াত নিশ্চয় কিবা এটা কাৰণ আছে। ডাল মে জৰুৰ কুছ কালা হে। মোৰ যিটো সন্দেহ হৈছে সেইটো নহ'লে হ'ল আৰু। প্ৰথম লগ পোৱা দিনাখনৰ পৰা মই দীপক বহুত লাইক কৰোঁ। আৰু সৰুৰ পৰা এতিয়ালৈকে সেইটো ৰেকৰ্ড আছে। মই যিটো বস্তুৱে পচন্দ কৰোঁ সেইটো মই নিজৰ কৰিহে এৰোঁ। সেইটো বস্তু লাগিলে যিমানে এক্সপেঞ্চিভ নহওক কিয়। আৰু এতিয়া মোৰ তোমাক ভাল লাগিছে দীপ।
গতিকে মই তোমাকো নিজৰ কৰিহে এৰিম। কাইলৈ কিন্তু মোৰ বাৰ্থডে, মনত আছে নহয় তোমালোকৰ? আৰে ডিম্পল, মনত নাথাকিবনে বাৰু? কিমান দিনৰ পৰা মই এইটো দিনলৈকে অপেক্ষা কৰি আছোঁ। আফটাৰ অল পুল পাৰ্টিৰ কথা আছেতো, মই বহুত এক্সাইটেড হৈ আছোঁ। ডিম্পল, চোৱাচোন অনামিকাহঁত ইয়াতে ৰৈ আছে। তাহাঁত দুজনীকো মাতি দিয়াই ভাল হ'ব নেকি? সিদিনাখন প্ৰিন্সিপাল মেমে মোক খবৰ ল'বলৈ কৈছিল যে, তেতিয়াই গম পাইছিলোঁ অনামিকাৰ বোলে গাটো বৰ ভাল নহয়। ঘৰৰ পৰা ইমান দূৰত আছে, হয়তো হোমছিক ফিল কৰিছে। আমাৰ লগত অলপ এনজয় কৰিলে তাৰো মনটো ভাল লাগিব, নে কি কোৱা? একদম নহয় দীপ, মই মোৰ বাৰ্থডে পাৰ্টিলৈ এনেকুৱা গাঁৱলীয়া বেহেঞ্চিবোৰক মাতি মোৰ পাৰ্টিটো স্পইল কৰিব নোৱাৰোঁ। চৰি ডিম্পল, আচলতে মোৰে ভুল হৈ গ'ল। এইটো তোমাৰ পাৰ্টি হয়, গতিকে তুমি কাক মাতিবা কাক নামাতিবা সেয়া তোমাৰ কথাহে। ইয়াত মোৰ কিবা মাত মতাৰ একো অধিকাৰ নাই। আই এম চৰি ডিম্পল। আৰে দীপ, তুমি মোক চৰি কিয় কৈ আছা? আৰু শুনা, তোমাৰ অধিকাৰ আছে, তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে মোৰ ওপৰত। আৰু ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া মই ইহঁত দুজনীকো মোৰ বাৰ্থডে পাৰ্টিলৈ ইনভাইট কৰিম। আৰু নেক্সট টাইম এনেকৈ কেতিয়াও নক'বা কিন্তু যে মোৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই। ইয়াত মই কিবা ৰোমান্টিক গোন্ধ পাইছোঁ দেখোন। ভাৰ্গৱ, তই পাগল হৈছ নেকি? কি কথাবোৰ কৈ আছ বাৰু? চাওঁ আঁতৰি দেচোন, মই বাহিৰলৈ যাওঁ। আৰে ৰ দীপ, মই গৈ আছোঁ। এই দুজনী বেহেঞ্চিক মোৰ পাৰ্টিলৈ মাতিবলৈতো মোৰ অলপো ইচ্ছা নাই। কিন্তু ময়ো কম নহয়, এটা গুলিতেই মই দুটা স্বীকাৰ কৰিম। ইহঁত দুজনীক মাতিলে দীপৰ এনেকুৱা লাগিব যে মই তাক বহুত সন্মান কৰোঁ, তাৰ কথা ৰাখিছোঁ। পিছে মই কি প্লেন কৰিছোঁ সেইটো মইহে জানো। এবাৰ মাত্ৰ অনামিকা মোৰ পাৰ্টিলৈ আহি লওক না, তাৰপিছতহে দেখুৱাম মই। এনেকুৱা ইনচাল্ট কৰিম নহয় সকলোৰে সন্মুখত, তাই আৰু কলেজলৈ আহিবলৈ মনেই নকৰিব। শুনাচোন অকণমান এইফালে। ডিম্পল, মাতিছিলা নেকি বাৰু তুমি? হয়, ময়ে মাতিছিলোঁ। আজি বেলিটো বাৰু কেনেবাকৈ পশ্চিমৰ পৰা ওলাল নেকি? ডিম্পল, তুমি দেখোন কেতিয়াও আমাৰ লগত আজিলৈকে মাতিয়ে পোৱা নাই। সেই প্ৰথম দিনা কলেজলৈ আহোঁতেই তোমাক লগ পাইছিলোঁ, তাকো তুমি আমাক ডিপাৰ্টমেণ্টৰ ভুল ৰাস্তা এটা দেখুৱাই দিছিলা। হয় নেকি? চৰি দেই, আচলতে সেইদিনাখন মোৰে কিবা এটা ভুল হৈ গ'ল। একো নাই দিয়া, এইটোনো কি ডাঙৰ কথা, তুমি সেইটো কাৰণে চৰি ক'ব নালাগে। বাৰু কোৱাচোন, কিয় মাতিছিলা? মানে অহাকালিলৈ মোৰ বাৰ্থডে, মই এটা পাৰ্টি অৰ্গেনাইজ কৰিছোঁ, তাতে তোমালোক দুজনীকে ইনভাইট কৰিছোঁ, যাবা কিন্তু। আমাৰ লগৰে আৰু কেইজনমানো যাব নহয়, সিহঁতৰ লগতে যাব পাৰিবা। তাৰমানে কালিলৈ তোমাৰ জন্মদিন, তোমাৰ জন্মদিনৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। কিন্তু ডিম্পল, মই মানে এই পাৰ্টিবোৰত গৈ ইমান ভাল নাপাওঁ, গতিকে নগ'লে বেয়া নাপাবা আৰু। নাই, এইবোৰ কথা মই একো নুশুনো, তোমালোক যাবই লাগিব। কিন্তু ডিম্পল, একো নহয় অনামিকা, এদিন গ'লে একো নহয়। তাই ইমান মৰমত মাতিছে, আমি যাম দিয়া তোমাৰ বাৰ্থডেলৈ। ঠিক আছে বাৰু, যাবই লাগিব কিন্তু তোমালোক দুজনী, নগ'লে কিন্তু মই বহুত বেয়া পাম। ডিম্পল ছোৱালীজনী দেখোন আমি ভবাতকৈ বহুত বেলেগ। প্ৰথম কিছুদিন কিন্তু তাইক অলপ গৌৰৱী যেন লাগিছিল, পিছে আজিহে গম পালোঁ তাই বহুত ভাল মনৰ ছোৱালী। সেইবোৰ মই গম নাপাওঁ দেই, কিন্তু এটা কথা জানো যে ইমান ধনী ঘৰৰ ছোৱালীৰ বাৰ্থডে পাৰ্টি চাগে বহুত ডাঙৰকৈ পাতিব। আমাৰ দুইজনীক যে মাতিছে সেইটো মই এতিয়ালৈকে বিশ্বাসেই কৰিব পৰা নাই। তইনো বাৰু কিয় ক'ব লাগে আমি যাম বুলি? মোৰ যাবলৈ একেবাৰে ইচ্ছা নাই। প্লিজ অনামিকা, প্লিজ মোৰ কাৰণে বলচোন, মোৰ চাবলৈ বহুত মন যায় এনেকুৱা ধনী ঘৰৰ ছোৱালীবোৰৰ বা ল'ৰা ছোৱালীবোৰৰ বাৰ্থডে পাৰ্টি কেনেকুৱা হয়। প্লিজ তই নাযাওঁ বুলি নকবি কিন্তু। হ'ব বাৰু, তোৰ মনটো ৰাখিবৰ কাৰণে মই যাম, কিন্তু মোৰ যে যাবলৈ অলপো মন নাই। ডিম্পল, আমাৰ লগৰ গোটেইখিনি দেখোন অলপ দূৰতহে আছে, তোমাৰ বাৰ্থডে পাৰ্টি সেইফালেহে চলি আছে, তুমি আকৌ মোক যে মাতি এইফালে আনিলা। ভয় কৰিব নালাগে, মই তোমাক খাই নেপেলাওঁ নহয় অনামিকা। কি যে কথাবোৰ কোৱা নহয় ডিম্পল, মই ভয় কৰা নাই, মাত্ৰ সুধিছোঁহে। তোমাৰ জানিবৰ বহুত মন গৈছে ন মই তোমাক এইফালে কিয় মাতি আনিলোঁ? তেনেহ'লে শুনা অনামিকা, তোমাক মোৰ একেবাৰে সহ্য নহয়। আৰু মোৰ দ্বীপৰ পৰা মানে জ্ঞান দ্বীপৰ পৰা তুমি আঁতৰত থাকিবা, তোমাক মই আগতীয়াকৈ ৱাৰ্ণ কৰি দিছোঁ। ডিম্পল, তুমি এইবোৰ কি কৈ আছা? আৰু কোন জ্ঞানদীপ, কাৰ কথা কৈ আছা তুমি? তোমালোকৰ দৰে গাঁৱলীয়া ছোৱালীবোৰৰ এক্টিং মই ভালকৈ বুজি পাওঁ। মই ভালকৈয়ে জানো তুমি কিবা এটা কৰি মোৰ দ্বীপক মোৰ পৰা কাঢ়ি নিবৰ চেষ্টা কৰিছা, নহ'লেনো সি তোমাৰ ইমান খবৰ ৰাখেনে? তুমি নিজকে কি বুলি ভাবা? মই তোমাৰ চব প্লেনিং গম পাই গৈছোঁ। ডিম্পল, তোমাৰ নিশ্চয় কিবা এটা ভুল হৈছে, তুমি ভবাৰ দৰে একোৱেই নাই। এইবোৰ মিছা কথা মোৰ আগত কৈ লাভ নাই। ডিম্পল, এনেকৈ গতিয়াই নিদিবা মোক, মই পানীতে পৰি যাম। মই সাঁতুৰিব নাজানো ডিম্পল। তই সাঁতুৰিব নাজানো? এইটোতো বহুত ভাল কথা, যা তেনেহ'লে পানীত ডুবি মৰি থাক। ডিম্পল বচোৱা মোক, মই সাঁতুৰিব নাজানো, মই ডুবিব লৈছোঁ। মই আৰু তোক বচাম, ইম্পচিবল। কোনোবাই বচোৱা মোক প্লিজ। অনামিকা, আৰে তই পানীত কেনেকৈ পৰিলি? মই কি কৰোঁ এতিয়া? মইতো সাঁতুৰিব নাজানো, কি কৰোঁ এতিয়া? হেল্প প্লিজ হেল্প। আৰে অনামিকা, তুমি পানী কেনেকৈ পৰিলা? ৰ'বা, চিন্তা নকৰিবা, মই আছোঁ নহয়। জ্ঞানদীপ, প্লিজ অনামিকাক বচোৱা, মই বাকী চবকে মাতি আনোগৈ।
অনামিকা চকু মেলা অনামিকা পেটত বহুত পানী সোমালে চাগে বেহুচ হৈ গ'ল দেখোন চিন্তা নকৰিবা অনামিকা মই তোমাক একো হ'বলৈ নিদিওঁ মই এতিয়াই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম তোমাৰ একো নহয় মই আছোঁ নহয় তোমাৰ লগত সম্পূৰ্ণ 2টা দিনৰ পিছত তই সাৰ পাইছ এতিয়া অলপ ঠিকে লাগিছে নহয় তোৰ এতিয়া যথেষ্ট ভাল লাগিছে কিন্তু মোৰ যে একো মনতে নাই মোৰ মাত্ৰ এইখিনিলৈকে মনত আছে যে মই পানীত পৰি গৈছিলোঁ তাৰপিছত মোক কোনে ইয়ালৈ আনিলে মইতো মৰি যাম বুলি ভাবিছিলোঁ তোৰ জীৱনটো একমাত্ৰ জ্ঞানদীপৰ কাৰণে ৰক্ষা পৰিলে আমাৰ ক্লাছৰ যে জ্ঞানদীপ তই কেনেকৈ বাৰু পানীত পৰি গৈছিলি তোক দেখি মোৰ যে কি কৰোঁ কি নকৰোঁ লাগিছিল ময়ো যে সাঁতুৰিব নাজানো তেনেকুৱাতে যেনিবা জ্ঞানদীপ আহিলে সেইখিনিলে আৰু সিয়ে তোক পানীৰ পৰা তুলি আনিলে আৰু ডক্টৰৰ ওচৰলৈ সিয়ে আনিছে আৰু তই জাননে যোৱা 2টা দিন সি অকল তোৰ লগতে লাগি আছে তাৰ খোৱা বোৱা শোৱা সি চব পাহৰি গৈছে ৰাতি ইয়াতে থাকে হস্পিটেলতে তই কেনেবাকৈ সাৰ পাইছ নি বাৰে বাৰে আহি চাই থাকে তাৰমানে জ্ঞানদীপৰ কাৰণে মোৰ জীৱন ৰক্ষা পৰিলে আৰু সি মোৰ কাৰণে ইমানখিনি কৰিলে ক'ত আছে সি মই তাক থেংক ইউ ক'ব লাগিব এতিয়া নাই সি তোৰ কাৰণে মেডিচিন আনিবলৈ ওলাই গৈছে আৰু তয়ো কম ছোৱালী নহয় তোৰ পেৰেণ্টছৰ পৰিচয় আজিলৈকে কাকো কোৱা নাই তেওঁলোকৰ নাম্বাৰো কাৰো ওচৰত নাই আনকি কলেজৰ ফৰ্মত তই যিটো নাম্বাৰ দিছিলি সেইটোও তোৰ পাপাৰ নহয় তোৰ ঘৰৰ মানুহৰ লগত ইমান চেষ্টা কৰি আমি কণ্টেক্ট কৰিব পৰা নাই তই ভাবি চাচোন জ্ঞানদীপ নথকা হ'লে কি হ'ল হ'লে তোৰ ঘৰৰ মানুহ এতিয়ালৈকে কোনো অহা নাই বা তেওঁলোকে গমো নাপায় বাৰু মোৰ লগত তোৰ ইমান দিনৰ পৰা চিনাকি হায়াৰ ছেকেণ্ডেৰীটো আমি দুজনী একেলগে পঢ়িছিলোঁ তই কেতিয়াও তোৰ ঘৰৰ কথা মোৰ লগতো একো কোৱা নাই তোৰ মা দেউতা কোন হয় মই একোৱে নাজানো তেওঁলোকৰ কোনো নাম্বাৰো নাই মোৰ ওচৰত বা আজিলৈকে দেখাও নাই কথাও পাতি পোৱা নাই তাৰমানে মোৰ ঘৰৰ পৰা কোনোৱে অহা নাই মোৰ খবৰ ল'বলৈ কেনেকৈ আহিব তেওঁলোকে খবৰ পালেহে আহিব তেওঁলোকক দেখোন খবৰে দিব পৰা নাই আমি খবৰ নিশ্চয় পাইছে তেওঁলোকে খবৰ নোপোৱাকৈ কেতিয়াও থকা নাই কিন্তু মই মৰিলোঁ নে জীয়াই আছোঁ সেইটো চাবলৈ যে অকণমান সময় উলিয়াই মোৰ ওচৰলৈ আহিব সেইখিনি সময় চাগে মোৰ ঘৰৰ মানুহৰ কাৰো নাই তই এইবোৰ কি কৈ আছ অনামিকা বাদ দে সেইবোৰ বহুত কথা পিছত ক'ম বাৰু আগতে কচোন জ্ঞানদীপ ক'ত আছে সি তোৰ কাৰণে মেডিচিন আনিবলৈ গৈছিলে নহয় ৰচোন মই চাই আহোঁ এতিয়া গাটো কেনেকুৱা লাগিছে অনামিকা ঠিকে আছোঁ জ্ঞানদীপ তোমাক বহুত বহুত ধন্যবাদ মোৰ জীৱনটো বচোৱাৰ বাবে অনামিকা এটা কথা কোৱাচোন পাৰ্টিত আমি চবেই এঠাইত আছিলোঁ তুমিনো কিয় ইমান আঁতৰলৈ গৈছিলা আৰু পানীত কেনেকৈ পৰিলা সেইবোৰ বাদ দিয়া এতিয়া জ্ঞানদীপ বিপদ এটা হ'বলৈ আছিলে হৈ গ'ল আৰু সেইবোৰ মনত পেলাব নোখোজোঁ মই ঠিক আছে বাৰু অনামিকা বেয়া কথাবোৰ মনত নেপেলোৱাই ভাল অনামিকা এতিয়া তোমাক আকৌ আগৰ দৰে কথা পতা দেখি মোৰ যে ইমান ভাল লাগিছে সেই 2টা দিন মই কেনেকৈ পাৰ কৰিছোঁ কেৱল মইহে জানো ভগৱানক লাখ লাখ ধন্যবাদ তোমাক আকৌ আগৰ দৰে কৰি দিয়াৰ বাবে জ্ঞানদীপ তোমাক এটা কথা সোধোনে আজিৰ দিনত যেতিয়া আপোন মানুহে আপোনাৰ কথা চিন্তা নকৰে তুমি মোৰ কাৰণে ইমানখিনি কৰিলা মোৰ ইমান কেয়াৰ ল'লা কিন্তু কলেজত দেখোন তুমি মোক কেতিয়াও মতাই নাছিলা আমি ভালকৈ কথা পতাও মোৰ মনত পৰা নাই অনামিকা তুমি ঠিকেই কৈছা আমি কলেজত এদিনো ভালকৈ কথা পাতি পোৱা নাই কিন্তু এটা কথা কি জানানে মই সদায় তোমাক চাই থাকোঁ তোমাৰ খবৰ ৰাখোঁ কিন্তু কিছুমান কথা চিন্তা কৰি মই তোমাৰ পৰা অলপ আঁতৰি আছিলোঁ মই জানো জ্ঞানদীপ তুমি হ'লা ধনী ঘৰৰ ল'ৰা আৰু তোমাৰ ফ্ৰেণ্ড চাৰ্কলৰ সকলোৱে ভাল ভাল ঘৰৰ আমাৰ নিচিনা ষ্টুডেণ্টবোৰৰ পৰা তোমালোক অলপ আঁতৰিয়ে থাকা আৰু ঠিকেই কৰা তোমালোকে মানুহে সদায় নিজৰ লগত মিলা মানুহৰ লগতে উঠা বহা কৰিব লাগে অনামিকা তোমাক মোৰ বহুত কথাই ক'বলৈ আছে যিবোৰ আজিলৈকে কলেজত মই কাকো কোৱা নাই কিন্তু এতিয়া নহয় তুমি সম্পূৰ্ণ সুস্থ হৈ উঠা তাৰপিছত ক'ম এতিয়া মাত্ৰ মই এটা কথাই ক'ব খোজোঁ অনামিকা তোমাৰ লগত যিমান সময় কটাওঁ সিমানেই কম যেন লাগে তুমি যে এখন বিশাল সাগৰ আৰু এই সাগৰত মোৰ বিলীন হৈ যাব মন যায় বাহ জ্ঞানদীপ তোমাৰ দেখোন এটা কাব্যিক ৰূপো আছে যিটো কলেজত লগ পোৱা সেই জ্ঞানদীপতকৈ বহুত বেলেগ পিছে মোৰ কোনটো ৰূপ তোমাৰ ভাল লাগে কোৱাচোন অনামিকা নিঃসন্দেহে এইটো ৰূপ তোমাৰ লগত আজি কথা পাতি এনেকুৱা লাগিছে আমি যে বহুত দিনৰে চিনাকি আৰু অকল চিনাকিয়েই নহয় বহুত আপোন যেনো অনুভৱ হৈছে তোমাৰ এইটো অনুভৱ আজি হৈছে অনামিকা মোৰ কিন্তু তোমাৰ প্ৰতি এইটো অনুভৱ তোমাক প্ৰথম দেখাৰ দিনাৰ পৰাই হৈছে মাত্ৰ অপেক্ষাত আছিলোঁ কেতিয়া সঁচাকৈ তোমাৰ লগত বহি অলপ কথা পাতিব পাৰিম অলপ সময় একেলগে কটাব পাৰিম তাৰমানে এতিয়াহে বুজিছোঁ তোমাৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে চাগে ভগৱানে মোৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট কৰাই দিলে ন ইছ কি যে কৈছা তুমি অনামিকা মই এইটো চিটুৱেশ্যনত তোমাৰ লগত বহি যে টাইম স্পেণ্ড কৰিব পাম সেইটো কেতিয়াও আশা কৰা নাছিলোঁ ভগৱানে তোমাক সদায় ভালে ৰাখক মই এইটোৱে বিচাৰোঁ জ্ঞানদীপ
অনামিকা বোলে ভাল পাইছে, তাই বোলে কথা ক'ব পৰা হৈছে। কিবা কিবা কৈছে নেকি বাৰু তাই? ডিম্পল, তাই এতিয়া যথেষ্টখিনি সুস্থ হৈ উঠিছে, কথাও ক'ব পৰা হৈছে। কিন্তু তাইৰ দেখোন অৱস্থা একেবাৰে বেয়া আছিল, কেনেকৈ ভাল হৈ গ'ল? আৰে ডিম্পল, অনামিকা সুস্থ হৈ উঠিছে বুলি জানি তুমি দেখোন ভাল পোৱাতকৈ বেছি ভয়হে কৰিছা। নাই নাই, মই কিয় ভয় কৰিম আকৌ? মানে তাইৰ এক্সিডেণ্টটো কেনেকৈ কি হ'ল, কিবা কৈছে নেকি বাৰু? নাই, তাই এতিয়ালৈকে সেইবোৰ একোৱে কোৱা নাই। সেইটো জাষ্ট এটা এক্সিডেণ্ট আছিল চাগে, যিটো তাই এতিয়া মনত পেলাব খোজা নাই। মই মিছাকৈ ইমান চিন্তা কৰি আছিলোঁ। তাই তাৰমানে মোৰ কথা একোৱে কোৱা নাই। আৰু কেনেকৈনো ক'ব? মই কিমান ধনী ঘৰৰ ছোৱালী তাই নিজে দেখিছে নহয়, মোৰ পাপা কিমান পাৱাৰফুল হয়। তাই মোৰ বিষয়ে কিবা এটা ক'লে যে মোৰ পাপাই তাইক সোধাই নেৰে, সেইটো তাকে চাগে তাই ভালকৈ বুজি পাই গৈছে। সেইকাৰণে চাগে একো কোৱা নাই। ভালেই হৈছে। কি হ'ল ডিম্পল, কি চিন্তা কৰি আছা? নাই, একো নাই। অনামিকা ক'ত আছে? অনামিকা তাই ঠিকে আছেনে বাৰু এতিয়া? মেম, আপুনি ইয়ালৈ আহিছে? অনামিকাৰ খবৰ ল'বলৈ আহিছে, ঠিকে আছে বাৰু, কিন্তু এনেকৈ কন্দা কটা কিয় কৰিছে আপুনি? মই তাইক এবাৰ চাব বিচাৰোঁ। ৰ'বচোন মেম, আপুনি ইমানকৈ কান্দিছে কিয়? ৰ'ব, মই চাই আহোঁ অলপ, তাই শুই আছে নেকি, চাই আহোঁ ৰ'ব। মেম, আপুনি চিন্তা কৰিব নালাগে। অনামিকা এতিয়া আগতকৈ যথেষ্ট সুস্থ, আৰু ডক্টৰেও কৈছে এতিয়া আৰু একো চিন্তাৰ কথা নাই। তুমি সঁচাকৈ কৈছানে জ্ঞানদীপ? অনামিকা ঠিকে আছে এতিয়া? মেম, অনামিকা একেবাৰে ঠিক আছে। আপুনি মিছাই ইমান চিন্তা কৰিছে। কিন্তু তাইৰ লগত এনেকুৱা হ'ব কেনেকৈ পাৰিলে? তাইতো সৰুৰ পৰা পানীলৈ বহুত ভয় কৰে। সেইটো ইমান ডাঙৰ এক্সিডেণ্ট এটা তাইৰ লগত কেনেকৈ হ'ল বাৰু? মেম, অনামিকাই সৰুৰ পৰা পানীলৈ ভয় কৰে, আপুনিতো কেনেকৈ গম পালে? মেম, নাজানো কিয় অনামিকাই এতিয়া আপোনাক লগ কৰিব বিচৰা নাই। মানে তাই এতিয়া কাকো লগ কৰিব বিচৰা নাই। তাই বোলে অলপ ৰেষ্ট ল'ব। কি? তাই এনেকৈ কৈছে? গাঁৱলীয়া হৈ থাকিব আৰু বিহেভিয়াৰ নাজানে। তুমি বাৰু ভালকৈ কৈছিলানে যে প্ৰিন্সিপাল মেম আহিছে তাইক লগ কৰিবলৈ? ডিম্পল, তুমি কথাবোৰ কিয় এনেকৈ কৈছা? মই তাইক কৈছিলোঁ প্ৰিন্সিপাল মেম আহিছে বুলি। তাই চাগে গাটো বেছিকৈ বেয়া লাগিছে, সেইকাৰণে এনেকৈ ক'লে। মেম, আপুনি বেয়া নাপাব, জানেই নহয় গাঁৱলীয়া ছোৱালী, তাই কেনেকৈ বিহেভ কৰিব লাগে ভালকৈ নাজানে। ডিম্পল, কথাবোৰ অলপ ভাবি চিন্তি ক'বা। গাঁৱৰ মানুহবোৰ কি মানুহ নহয় নেকি? ইনফেক্ট মইতো ক'ম, তেওঁলোকে তোমাতকৈ বহুত ভালকৈ বিহেভ কৰিব জানে। আৰু মই ভালকৈ জানিছিলোঁ যে অনামিকা এতিয়া মোক লগ নকৰে। এয়া তাইৰ অভিমান হয়। মই তাইৰ অভিমান ভালকৈ বুজি পাওঁ। আৰু তাই অভিমান নকৰিবই বা কিয়? এনেকুৱা সময়বোৰত মই তাইক কেতিয়াও লগ দিবই নোৱাৰিলোঁ। মেম, আপুনি কি ক'ব বিচাৰিছে আমি একো বুজি পোৱা নাই। আজি তোমালোকক সকলোবোৰ সঁচা কথা কৈ দিয়াই ভাল হ'ব বুলি ভাবিছোঁ। অৱশ্যে ইয়াৰ কাৰণে অনামিকাই মোৰ ওপৰত বহুত খং কৰিব, বহুত অভিমান কৰিব। কিন্তু উপায় নাই, সঁচা কথা এদিন নহয় এদিন পোহৰলৈ আহিবই। শুনা, তোমালোকে ভবাৰ দৰে অনামিকা কোনো গাঁৱৰ ছোৱালী নহয় বা দুখীয়া ঘৰৰ ছোৱালীও নহয়। অনামিকা মোৰ একমাত্ৰ সন্তান। মেম, কি কৈ আছে আপুনি এইবোৰ? অনামিকা আপোনাৰ ছোৱালী? তাই মোৰ ছোৱালী। মোৰ আৰু মোৰ হাজবেণ্ডৰ বহুত মৰমৰ হয় তাই। কিন্তু তাইৰ প্ৰতি থকা আমাৰ মৰমবোৰ হয়তো আমি দুয়োজনে ভালকৈ দেখুৱাব নোৱাৰিলোঁ। সৰুৰ পৰাই তাই বহুত অকলশৰীয়া অনুভৱ কৰিছিল। তাই জন্ম হোৱাৰ সময়ত মই PhD কৰি আছিলোঁ। মোৰ পঢ়াৰ লগত মই বহুত বেছি ব্যস্ত হৈ আছিলোঁ। গতিকে তাইৰ চোৱা চিতা কৰিবৰ কাৰণে মই এগৰাকী আয়া ৰাখিছিলোঁ। তাই সেই আয়াগৰাকীৰ লগতে ডাঙৰ হৈছে। আনফালে সেইটো সময়তে মোৰ হাজবেণ্ডৰো বহুত বিজনেছ অপৰচুনিটিজ পাইছিলে। আৰু মোক আৰু অনামিকাক যাতে তেওঁ এটা ভাল ভৱিষ্যত দিব পাৰে, সেইকাৰণে তেওঁ বেছিভাগ সময় বিদেশতে কটাইছিল। দিনে ৰাতিয়ে কষ্ট কৰিছিল যাতে মই আৰু অনামিকা ভালে থাকিব পাৰোঁ, সদায় আৰামত থাকিব পাৰোঁ। কেইদিনমান পিছত ময়ো কলেজৰ চাকৰিটোত সোমাইছিলোঁ। আমি দুয়োজনে দিনে ৰাতিয়ে কষ্ট কৰিছিলোঁ একমাত্ৰ অনামিকাৰ কাৰণে। কিন্তু তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰোঁতে আমি পাহৰিয়ে গৈছিলোঁ তাইৰ বৰ্তমানটোৰ কথা। সেইটো সময়ত তাই সৰু আছিল। তাইক আমাৰ সময়ৰ প্ৰয়োজন আছিল, যিটো আমি দুয়োজনে বুজিব নোৱাৰিলোঁ। আমি বুজি পোৱাত বহুত দেৰি হৈ গ'ল। তাই তেতিয়ালৈকে মানসিকভাৱে বহুত ভাঙি পৰিছিল। এবাৰ তাই বৰকৈ জিদ কৰিলে যে তাই আৰু চহৰৰ ডাঙৰ স্কুলত নপঢ়ে, গাঁৱৰ কোনোবা সৰু এখন স্কুলত পঢ়িব। আৰু তাইৰ জিদৰ আগত আমি হাৰ মানিব লগা হ'ল। অৱশেষত তাইক আমি এখন গাঁৱৰ স্কুলত নামভৰ্তি কৰাই দিলোঁ। আৰু তেতিয়াৰ পৰাই তাইৰ পৰিচয়টো গোপনেই ৰাখে। আৰু আমাৰ দুয়োৰে পৰাও তাই কথা লৈছিল যাতে তাই যে আমাৰ ছোৱালী সেই কথা আমি কাকো নকওঁ। কোনো দিনেই তাই মিডিয়াৰ আগত অহা নাই। কোনো মানুহে গম নাপায় যে অনামিকা আমাৰ ছোৱালী। তাই আমাৰ পৰা আঁতৰি থাকিয়ে ডাঙৰ হ'ল। কিন্তু তাই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, তেতিয়া আৰু মই নিজকে ধৰি ৰাখিব নোৱাৰিলোঁ।
তাইক মই বহুত কাকুতি মিনতি কৰিলোঁ যাতে মোৰ কলেজখনতে তাই এডমিশ্যন লয়। তেতিয়া অন্ততঃ মই তাইক দিনটোত এবাৰ হ'লেও চাবলৈ পাম। বহুত বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতহে তাই এইখন কলেজত নামভৰ্তি কৰিবলৈ মান্তি হৈছিল। আৰু ময়ো আকৌ এটা সুযোগ পাইছিলোঁ তাইক আকৌ মোৰ ওচৰলৈ অনাৰ। মোৰ মৰম চেনেহবোৰ তাইক দিয়াৰ এটা সুযোগ ভগৱানে মোক দিছিলে, কিন্তু সেয়াও মই কৰিব নোৱাৰিলোঁ। চোৱাচোন মোৰ কি দুৰ্ভাগ্য। তাই এনেকুৱা এটা ডাঙৰ এক্সিডেণ্ট হ'ল আৰু এইটো সময়তে মই ইণ্ডিয়াৰ বাহিৰত আছিলোঁ। এটা বহুত জৰুৰী কামৰ কাৰণে মই বাহিৰলৈ যাব লগা হৈছিল আৰু মোৰ ফোনটো ছুইচ অফ আছিল, যাৰ কাৰণে অনামিকাৰ এই ঘটনাৰ বিষয়ে মই একোৱেই গম নাপালোঁ সময়ত। মই অলপ আগতহে আহি পাইছোঁ আৰু আহিয়েই মই খবৰটো সুধিলোঁ আৰু লগালগ মই ইয়ালৈ আহিছোঁ। কিন্তু তাই নিশ্চয় ভাবিছে যে মই সকলো কথা জানিও তাই খবৰ ল'বলৈ অহা নাই। সেইকাৰণে হয়তো তাই মোৰ প্ৰতি আৰু বেছি অভিমান কৰিছে। মই এজনী ভাল মাক হ'ব নোৱাৰিলোঁ। জ্ঞানদীপ, তুমি বাৰু মোক এটা সহায় কৰিবানে? কওকচোন মেম। পাৰা যদি তাইক অলপ বুজাবাচোন। মই জানো তোমাৰ কথা তাই নিশ্চয় বুজি পাব। আৰু আমাৰ ফালৰ পৰাও তোমালৈ বহুত বহুত ধন্যবাদ থাকিল জ্ঞানদীপ, আমাৰ ছোৱালীজনীৰ জীৱন ৰক্ষা কৰাৰ বাবে। আমি ভাল মাক দেউতাক হ'ব নোৱাৰিলোঁ, কিন্তু মোৰ ছোৱালী অনামিকাই তোমালোকৰ দৰে ভাল বন্ধু বান্ধৱী পাইছে। আমাৰ কাৰণে এয়াই যথেষ্ট। পাৰা যদি তাইক অলপ বুজাবাচোন। কি জানিবা তোমালোকৰ কথা তাই বুজি পায়। এবাৰৰ বাবে হ'লেও মোৰ কাষলৈ আহে, দেউতাকৰ কাষলৈ আহে। তাইক হিয়া উজাৰি মৰম কৰিব মন যায়। কি আচৰিত, অনামিকা ইমান ধনী ঘৰৰ ছোৱালী, আমাৰ প্ৰিন্সিপাল মেমৰ জীয়েক হয় তাই। আৰু মই তাইক কি কোৱা নাছিলোঁ। হে ভগৱান, অনামিকা তাৰমানে সৰুৰে পৰা ইমান অকলশৰীয়া অনুভৱ কৰি আছিল। মই আজিহে গম পাইছোঁ। যাওঁচোন তাইৰ ওচৰলৈ, তাই চাগে এতিয়া মনটো বেছিয়ে বেয়া লাগি আছে। তাৰমানে অনামিকা এখন সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী হয়। এজন পৃথিৱী বিখ্যাত বিজনেছমেন তাইৰ দেউতাক হয় আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল তাইৰ মাক হয়। আৰু মই হৈছোঁ এজন সাধাৰণ খেতিয়কৰ ল'ৰা। তাই ক'ত আৰু মই ক'ত, আমাৰ দুয়োৰে মিলন কেতিয়াও সম্ভৱ নহয়। মই তাইৰ পৰা আঁতৰি যাব লাগিব, কিন্তু কেনেকৈ থাকিম মই তাইৰ পৰা আঁতৰত? তাইক লৈ যে মই জীৱনৰ ইমানবোৰ সপোন দেখি পেলালোঁ। অনামিকা অবিহনে দেখোন মোৰ জীৱনটো আধৰুৱা হৈ ৰ'ব। কিন্তু মোৰ ভাল পোৱাৰ কাৰণেই তাইৰ জীৱনটো মই এনেকৈ বেয়া কৰিব নোৱাৰোঁ নহয়। ইমান ধনী ঘৰৰ এজনী ছোৱালীক মোৰ দৰে এটা দুখীয়া ল'ৰালৈ কেতিয়াও বিয়া নিদিয়ে। নাই, মোৰ মনৰ পৰা মই এইবোৰ কথা উলিয়াব লাগিব। তাইৰ জীৱনৰ পৰা মই আঁতৰি যাম, কিন্তু তাৰ আগত মই এটা কাম কৰিব লাগিব। অনামিকাক তাইৰ মাক দেউতাকৰ লগত মিলাব লাগিব। হ'ব পাৰে তাইৰ মাক দেউতাকৰ ক'ৰবাত নহয় ক'ৰবাত কিবা ভুল হৈছিল, কিন্তু সেই বুলিয়ে যে তাই গোটেই জীৱন তেওঁলোকক কষ্ট দিব, সেয়াওতো উচিত নহয়। আৰু এনে কৰি তাইওতো বহুত কষ্টত আছে, যিটো মই কেতিয়াও নিবিচাৰোঁ। তোমালোকে মোক ইয়ালৈ কিয় আনিছা? মই যাওঁগৈ ইয়াৰ পৰা। ৰ'বাচোন অনামিকা, অলপ ধৈৰ্য ধৰা। তোমাৰ কথাবোৰ বুজি পোৱাত বহুত ডাঙৰ ভুল হৈছে। তুমি জানানে তোমাৰ এনেকুৱা খবৰ পাই তোমাৰ দেউতাৰ কি অৱস্থা হৈছে? তাৰমানে তোমালোকে চব কথা গম পাই গ'লা। মিষ্টাৰ এণ্ড মিছেছ গোস্বামীয়ে মোৰ এইটো কথাও ৰাখিব নোৱাৰিলে। তেওঁলোকৰ পৰা মই কি বিচাৰিছিলোঁ? মাত্ৰ এটা প্ৰমিচহে বিচাৰিছিলোঁ, যাতে মোৰ আচল পৰিচয়টো তেওঁলোকে কাকো নকয়। কিন্তু সেইটো কথাও ৰাখিব নোৱাৰিলে মিষ্টাৰ এণ্ড মিছেছ গোস্বামীয়ে। অনামিকা, এনেকৈ কিয় কৈছা? তেওঁলোক তোমাৰ মা দেউতা হয়। মাজনী, তই আহিলি। তোক এবাৰ চাবলৈ বৰ মন গৈছিল। পাপা, কি হৈছে তোমাৰ? তুমি এনেকৈ হুইল চেয়াৰত যে? অনামিকা, তোমাৰ এক্সিডেণ্টৰ খবৰটো পোৱাৰ পিছতে দেউতাৰ হাৰ্ট এটেক আহিলে। অৱশ্যে এতিয়া চিন্তাৰ কোনো কাৰণ নাই। ডক্টৰে সকলোবোৰ ঠিক আছে বুলিয়ে কৈছে, কিন্তু ভালকৈ খোৱা বোৱা কৰিব কৈছে। কিন্তু তেখেতেনো আৰু ক'ত খোৱা বোৱা কৰিছে ভালকৈ? তোমাৰ কথা চিন্তা কৰিয়ে সিমান দিনে একো নোখোৱা নোবোৱাকৈ আছে। তুমি যে মোৰ কথা কৈ আছা, তুমি জানো কিবা এটা খাইছা? অনামিকাৰ খবৰটো পোৱাৰ পিছদিনাখনৰে পৰা তুমি পানী এগিলাচো খোৱা মই দেখা নাই। মা, পাপা, তোমালোকে মোৰ কাৰণে ইমান চিন্তা কৰিছা? অনামিকা, তুমি আমাৰ একমাত্ৰ সন্তান। তোমাৰ বাহিৰে এইখন পৃথিৱীত আমাৰ আৰু কোন আছে কোৱাচোন? কিন্তু তুমি আমাক বেয়া পাই আছা, আমাৰ ওচৰলৈ আহিব নোখোজা, আমাৰ পৰা আঁতৰি থাকা। অৱশ্যে ইয়াত দুখ আমাৰেই হয়। আমি তোমাক যেনেকৈ ডাঙৰ কৰিব লাগিছিল তেনেকৈ কৰিব নোৱাৰিলোঁ। কিন্তু বিশ্বাস কৰা অনামিকা, আমি যি কৰিলোঁ একমাত্ৰ তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে কৰিছিলোঁ। তোমাক যাতে পৃথিৱীৰ সকলো সুখ আমি কিনি দিব পাৰোঁ, আমি সেইটো সপোন দেখিছিলোঁ। কিন্তু সেইটো সময়ত তোমাক সকলোতকৈ বেছি প্ৰয়োজন আছিল আমাৰ সময়ৰ, আমাৰ মৰম চেনেহৰ। সেইবোৰ আমি সেইটো সময়ত উপলব্ধিয়ে নকৰিলোঁ। অনামিকা, আমাক ক্ষমা কৰি দিবা মাজনী। আমাৰ সঁচাকৈয়ে ভুল হৈ গ'ল। মা, পাপা,
মই এইটো কথা আগতে বুজি পাব লাগিছিল যে তোমালোকে যি কৰিছা একমাত্ৰ মোৰ কাৰণে কৰিছা। তোমালোকেতো মোক এৰি থৈ ক'তো পাৰ্টি কৰিবলৈ বা বেলেগ ক'তো যোৱা নাছিলা, কাম কৰাত বিজি আছিলা। দিন ৰাতি একাকাৰ কৰি তোমালোকে কষ্ট কৰিছিলা, আৰু সেই কষ্ট জানো মোৰ কাৰণে নাছিল? মই সঁচাকৈ এজনী ভাল সন্তান হ'ব নোৱাৰিলো অ' মা। সেইখিনি কথা মই আগতে বুজিব লাগিছিল। মই বহুত দেৰি কৰি পেলালো। দুখ নকৰিবা আৰু অনামিকা, এতিয়া সকলোবোৰ ঠিক হৈ গ'ল নহয়। জ্ঞানদীপ, তুমি আমাৰ জীৱনলৈ সঁচাকৈ কিবা দেৱতা অহাৰ দৰে আহিলা। সেই সকলোবোৰ ঠিক হৈছে একমাত্ৰ তোমাৰ বাবে। তুমি আমাৰ কাৰণে যিখিনি কৰিলা তাৰ তুলনাত ধন্যবাদ শব্দটো তেনেই সৰু। নাই নাই মেম, মই ইমান ডাঙৰো একো কাম কৰা নাই। জ্ঞানদীপ, আজি আমি তোমাক আৰু এটা কথা ক'ব বিচাৰোঁ। আচলতে অনামিকাৰ দেউতাক আৰু মই এটা কথা চিন্তা কৰিছিলোঁ। মই অনামিকাৰ মাক হয়। হ'ব পাৰে তাই মোৰ পৰা ইমান বছৰে আঁতৰত আছে, তথাপিও তাইৰ সকলোবোৰ কথা, তাইৰ মনৰ কথাখিনিও মই বুজিব পাৰোঁ। আৰু ইমান দিনে কলেজতো মই তোমাক লক্ষ্য কৰি আছিলোঁ। তুমি প্ৰায়ে অনামিকাক চাই থাকা। তোমালোক দুয়োৰে মনৰ কথাবোৰ মই হয়তো বুজিব পাৰিছোঁ। আৰু ইয়াত আমাৰ কোনো আপত্তি নাই, বৰঞ্চ আমি বহুত সুখী হৈছোঁ। মোৰ ছোৱালী অনামিকাই তোমাৰ লগত থাকি শান্তি পায়, যি শান্তি তাই সৰুৰ পৰা কেতিয়াও নাপালে। জ্ঞানদীপ, তুমি বাৰু মোৰ ছোৱালীজনীৰ দায়িত্ব গোটেই জীৱনৰ কাৰণে ল'বানে? আৰু অনামিকাও, তোমাৰ বাৰু কিবা আপত্তি আছে নেকি? মই জানো ইয়াত তোমাৰ কোনো আপত্তি থাকিব নালাগে। অৱশ্যে তোমাক এবাৰ সুধি লোৱাটো ভাল। মইনো আৰু কি ক'ম মা, তুমি আৰু পাপাই যি ভাল দেখা। কিন্তু ইয়াত মোৰ আপত্তি আছে। অঁ, মোৰ আপত্তি আছে, কাৰণ মোৰ এটা বহুত ডাঙৰ কথা ক'বলৈ আছে সকলোকে। মই অনামিকাৰ যোগ্য নহয়। তুমি এইবোৰ কি কৈ আছা জ্ঞানদীপ? অঁ অনামিকা, মই তোমাৰ যোগ্য নহয়। তোমাক মই সিদিনাখন কৈছিলোঁ নহয় যে মোৰ তোমাক বহুত কথা ক'বলৈ আছে, কিন্তু তেতিয়া মই একো কোৱা নাছিলোঁ। আজি কওঁ শুনা। মই আচলতে তোমালোকে ভবাৰ দৰে কোনো ধনী ঘৰৰ ল'ৰা নহয়। মোৰ দেউতা এজন খেতিয়ক হয়। মই এখন গাঁৱৰ পৰা ইয়ালৈ আহিছোঁ। আৰু ইমান দিনে যিহেতু ময়ো তোমাক এখন মোৰ দৰে ঘৰৰ পৰা অহা বুলিয়ে ভাবিছিলোঁ, সেইকাৰণে মই তোমাক ভাল পাই পেলাইছিলোঁ। আৰু ভাল পোৱা জানো কেতিয়াবা শেষ হৈ যাব পাৰে। তোমাক মই এতিয়াও বহুত ভাল পাওঁ অনামিকা, কিন্তু মোৰ ভাল পোৱাৰ কাৰণে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোখোজোঁ। তুমি মোতকৈ বহুত ভাল ল'ৰা পাবা। জ্ঞানদীপ, তুমি কেনেকৈ ভাবিলা যে তুমি সেইখন দুখীয়া ঘৰৰ পৰা আহিছা বাবে মোৰ কাৰণে তুমি যোগ্য নহয়? মই কওঁ শুনা, মোৰ বাবে তোমাতকৈ যোগ্য এইখন পৃথিৱীত আৰু কোনো নহয়। মোক ধন টকা পইচাৰ কোনো প্ৰয়োজন নাই, আৰু এই কথা হয়তো এতিয়ালৈকে তুমি ভালকৈ বুজি পাইছা। মোক মাথো প্ৰয়োজন তোমাৰ সঁচা ভাল পোৱাৰ। কিন্তু অনামিকা, তোমাৰ মা দেউতা তেওঁলোকেতো কেতিয়াও এই কথা মানি নল'ব। তুমি এনেকৈ কিয় কৈছা জ্ঞানদীপ? আমাৰ ইয়াত কোনো আপত্তি নাই। তোমালোক দুয়োৱে ইজনে আনজনক ভাল পোৱা, আৰু ভাল পোৱাতকৈ ডাঙৰ সম্পদ এইখন পৃথিৱীত আৰু একোৱেই নাই। তোমালোক দুয়ো যাতে গোটেই জীৱন মিলা প্ৰীতিয়ে থাকা, আমি এইটোহে বিচাৰোঁ। অঁ জ্ঞানদীপ, টকা পইচা থাকিলেই মানুহ ধনী নহয়। তুমি মনৰ ধনী। ধনৰ ধনী মানুহ বহুত আছে, কিন্তু মনৰ ধনী মানুহ বহুত কম আছে, আৰু তুমি সেই কম সংখ্যকৰ মাজৰে এজন হয়। অঁ জ্ঞানদীপ, এখেতে একেবাৰে ঠিক কথা কৈছে। তোমাৰ দৰে এজন জোৱাই পালে আমাকো একোৱেই নালাগে। কোৱা এতিয়া জ্ঞানদীপ, এতিয়াও তোমাৰ কিবা আপত্তি আছে? মোৰ বাৰু কি আপত্তি থাকিব আৰু? মইতো একমাত্ৰ এইটোৱে সপোন দেখিছিলোঁ, যাতে তোমাক মই নিজৰ কৰিব পাৰোঁ। আজি মোৰ এই সপোন পূৰা হৈছে। সকলোৱে যেতিয়া নিজৰ নিজৰ জীৱনৰ ইমান ডাঙৰ কথাবোৰ কৈ আছে, তেনেহ'লে মোৰো আপোনালোকক ক'বলৈ এটা বহুত ডাঙৰ কথা আছে। অনামিকা, আই এম চৰি, আই এম ৰিয়েলি ভেৰি চৰি। মই জানো মই যি ভুল কাম কৰিছোঁ তাৰ বাবে চৰি কৈ একো লাভ নাই। মোৰ ক্ষমাৰ যোগ্য কাম মই কৰা নাই। তুমি কিহৰ কথা কৈ আছা ডিম্পল? অঁ ডিম্পল, তুমি ইমান মন বেয়া কৰিব নালাগে। তুমি অনামিকাক বহুত ইনচাল্ট কৰিছিলা দুখীয়া বুলি, কিন্তু এতিয়া যিহেতু তুমি নিজৰ ভুলটো বুজি পাইছা, এতিয়া আৰু ইমান মন মাৰি থাকিব নালাগে। নহয়, মই তাতকৈও বহুত ডাঙৰ ভুল কাম কৰিছোঁ। আচলতে ভুল নহয়, মই পাপ কৰিছোঁ। সিদিনাখন অনামিকাক পানীত মই গতা মাৰিছিলোঁ। কি ডিম্পল, তুমি? ডিম্পল, তুমি কেনেকৈ পাৰিলা এনেকুৱা কৰিব? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই এতিয়া মোৰ ভুলটো ভালকৈ অনুভৱ কৰিছোঁ। আচলতে জ্ঞানদীপ, মই তোমাক ভাল পাইছিলোঁ, মানে তোমাক লাইক কৰিছিলোঁ। কিন্তু তোমাৰ চকুত অনামিকাৰ প্ৰতি ভাল পোৱা মই লক্ষ্য কৰিছিলোঁ, যিটো মোৰ একেবাৰে সহ্য হোৱা নাছিল। মোৰ এনেকুৱা লাগিছিল তোমাৰ আৰু মোৰ মাজত অনামিকা আহি সোমাইছে, কিন্তু মই সম্পূৰ্ণ ভুল আছিলোঁ। তোমাৰ আৰু অনামিকাৰ মাজত সঁচা ভাল পোৱা আছিল, তাৰ মাজত মইহে আহি সোমাইছিলোঁ। সৰুৰ পৰা যেনেকৈ যিটো খেলনা বস্তু ভাল লাগে মই সেইটোৱে পাইছিলোঁ, তেনেকৈ মই তোমাকো নিজৰ কৰিব বিচাৰিছিলোঁ। আৰু এইবোৰ কাৰণতে মই ইমান ডাঙৰ ভুল পদক্ষেপ এটা লৈ পেলাইছিলোঁ।
মই সঁচাকৈয়ে বহুত নিজ খাপৰ মানুহ। মোৰ নিজৰ ওপৰতে আজি ঘৃণা উপজিছে। আৰু অনামিকাৰ মনটো ইমানেই উদাৰ যে তাই মোৰ কথা একোৱেই নক'লে। মই ইমান ডাঙৰ এটা অপৰাধ কৰিলোঁ, তাইক ইমান অনিষ্ট কৰিলোঁ, কিন্তু তাই মোৰ বিৰুদ্ধে একোৱেই নক'লে। মই জানো ইয়াত থকা সকলোৰে এতিয়া মোৰ ওপৰত খং উঠিছে। ইনফেক্ট মোৰ নিজৰ ওপৰত ঘৃণা উপজিছে। মই নিজৰ ওচৰতে বহুত নিজ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ শাস্তি মই পাবই লাগিব। মই ইমান ডাঙৰ এটা পাপ কাম কৰিছোঁ, ইমান ডাঙৰ অপৰাধ কৰিছোঁ। ইয়াৰ শাস্তি মই পাবই লাগিব। গতিকে মই এতিয়া নিজেই পুলিচৰ ওচৰলৈ গৈ আছোঁ। মই আত্মসমৰ্পণ কৰিম। ডিম্পল, তুমি যিহেতু তোমাৰ ভুলটো বুজি পাইছা, অনুশোচনা কৰিছা, গতিকে আৰু এইবোৰৰ কোনো প্ৰয়োজন নাই। মই তোমাক ক্ষমা কৰি দিছোঁ। আৰু মই জানো ইয়াত থকা সকলোৱে তোমাক ক্ষমা কৰি দিব এবাৰৰ বাবে। গতিকে তুমি ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু সেনেকৈ পুলিচৰ ওচৰলৈ যাব নালাগে দিয়া। নহয় অনামিকা, মই যি ভুল কৰিছোঁ তাৰ শাস্তি যদি মই নাপাওঁ, মই গোটেই জীৱন শান্তিত থাকিব নোৱাৰিম। গতিকে মই অলৰেডি সিদ্ধান্ত লৈয়ে পেলাইছোঁ যে মই পুলিচৰ ওচৰলৈ গৈ সকলো কথা সঁচাকৈ কৈ দিম। তাৰ বাবে মোৰ যি শাস্তি হয় সেয়া মই হাঁহি হাঁহি মানি ল'ম। মাত্ৰ তোমালোকৰ ওচৰত মই শেষবাৰৰ কাৰণে ক্ষমা বিচাৰিছোঁ। তোমালোকে যাতে মোক ক্ষমা কৰি দিয়া। আৰু জ্ঞানদীপ, অনামিকা, তোমালোক দুয়ো যাতে জীৱনত বহুত সুখত থাকা, মই এয়াই প্ৰাৰ্থনা কৰিম। ডিম্পল, আৰে এইজনী গুচিয়ে গ'ল দেখোন। যাব দে তাইক অনামিকা। তাই কৈছে নহয় তাইৰ শাস্তি নোপোৱালৈকে তাই নিজেই শান্তিত থাকিব নোৱাৰিব। আৰু আপুনিও ব'লক, কিবা এটা খাই ল'ব এতিয়া। এতিয়াতো আমাৰ কলিজাৰ টুকুৰাটো আমাৰ কাষলৈ আহিল। এতিয়াতো আৰু একো চিন্তা নাই। নাই, এতিয়া আৰু বেজাৰ কৰি থকাৰ কোনো কাৰণ নাই। ব'লা কিবা এটা খাই লওঁগৈ। আমিনো আকৌ কিয় কাবাব মে হাড্ডি হৈ থাকিম। ব'লা আমিও বাহিৰলৈ যাওঁ। অনামিকা, এয়া বাৰু মই সপোন দেখি আছোঁ নেকি অনামিকা? যদি এয়া সঁচাকৈ সপোন হয়, তেনেহ'লে মই কেতিয়াও সাৰ পাব নোখোজোঁ। সেইটো সপোনতে মই গোটেই জীৱন কটাই দিব খোজোঁ।